বানে ধুৱা মাজুলীৰ দুখৰ সীমা নাই, প্ৰতিশ্ৰুতি দিয়া জানো কৰবাত হেৰাই, খাটি খোৱা মানুহৰ জানো আশা নাই, প্ৰতাৰণাৰ ঠেলা হেঁচাই জীয়াটো ভোগাই, ৰাজনীতি নকৰিবি বৰ মুৰীয়া, আমাৰ বাবাই তহঁত আজি ৰাজঘৰীয়া, নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বাট, নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বাট, বানে ধুৱা মাজুলীৰ দুখৰ সীমা নাই, প্ৰতিশ্ৰুতি দিয়া জানো কৰবাত হেৰাই, প্ৰতিশ্ৰুতি দিয়া জানো কৰবাত হেৰাই। বঢ়িয়া হৈছে গান পুৰা ধুনীয়া। থেংক ইউ ছাৰ। গাইজ, মাজুলীৰ পৰা কোনোবাই চাই আছে নি? যদি চাই আছে কমেণ্ট মাৰি দিব দেই। অ'কে, লেটছ গ'। তহঁতক যে কৈছিলো ৰচনাখন আজি কোনোবাই মাতিব পাৰিবিনে? তাকে ছাৰ, থুলমূলকে মাতিম বুলি। তো গাইজ, আপোনালোকে থাম্বনেইল আৰু আৰম্ভণি গীতটো শুনি হয়তো গম পাইছেই আজি ৰচনাখন কিহৰ ওপৰত হ'বলৈ গৈ আছে। বিষয়টো হৈছে বানপানী, অসমৰ বানপানী। তাকে কি কবি আৰু, যোনে ভুগিছে সিহে গম পাইছে কিমান এটা ডাঙৰ সমস্যা বানপানী। ৰাইট ছাৰ। কি কৰো, প্ৰথমতে বানপানী ৰচনা শুনো নে ইণ্টাৰেষ্টিং প্ৰশ্ন দুটামান সুধি লওঁ? প্ৰশ্ন সুধিলে আগতীয়াকে ভাল হ'ব চাগে ন গাইজ? হয় নেকি? পাৰিবি দিব উত্তৰ? যি জান লগাই দিম ছাৰ, উত্তৰ দিবলৈ কোচিছ কৰিম। সোধকচোন, সোধক চাং। যদি 1 কেজি পুঠি মাছৰ দাম 49 টকা হয়, তেন্তে মতা কুকুৰাই কিয় কণী নেপাৰে? কি প্ৰশ্ন সুধিলে আপুনি? হয়, মই আকৌ মাকা অষ্ট্ৰেলিয়া ছাৰে বোলো সুধিব 1 কেজি পুঠি মাছৰ দাম যদি 49 টকা হয়, তেন্তে 10 কেজি পুঠি মাছৰ দাম কিমান? প্ৰশ্ন হাল সলনি কৰি দিবলৈ এতিয়া সময় নাই, উত্তৰ দে। 1 কেজি পুঠি মাছৰ দাম যদি 49 টকা হয়, তেন্তে মতা কুকুৰাই কিয় কণী নেপাৰে? মতা কুকুৰা যে ছাৰ মাইকী কুকুৰা নহয়, সেইবাবে কণী নেপাৰে, কাৰণ মাইকী কুকুৰাহে কণী পাৰে। শুদ্ধ উত্তৰ দিছ তই, ৰাইট আনচাৰ, মজা হৈছে। আৰু সোধক ছাৰ। দে, সপোন আৰু দিঠকৰ মাজত কেইটামান ইউনিক পাৰ্থক্য। এইটো হলে মই ছাৰ টপৰাই উত্তৰ দিম, বৰ বেলেগ ধৰণৰ। য়েছ, ষ্টাৰ্ট মাৰ। সপোন আৰু দিঠক পাৰ্থক্য। প্ৰথমটো পাৰ্থক্য, সপোনত মই মুখ্যমন্ত্ৰী, কিন্তু দিঠকত কেতিয়াও হ'ব নোৱাৰো। য়েছ ছাৰ। দ্বিতীয় পাৰ্থক্য, সপোনত মই প্ৰধানমন্ত্ৰী, কিন্তু দিঠকত নহয়। থেংক ইউ ছাৰ। 3 নম্বৰ পাৰ্থক্য, সপোনত মই আমেৰিকা, লণ্ডন, চাইনা, ইটানগৰ চব ঘূৰি পাইছো, কিন্তু দিঠকত কলৈকো গৈয়েই পোৱা নাই। আৰু এবাৰ কৈ দিম, আৰু ধন্যবাদ ছাৰ। 4 নম্বৰ পাৰ্থক্য, সপোনত মই কৃষ্ণ, ভগৱান, শিৱ, পাৰ্বতী, মহাদেৱ সকলোৰে লগত পুৰা খিলখিলাই কথা পাতি পাইছো, কিন্তু দিঠকত ক'ত সম্ভৱ হ'ব? এইবাৰ হলে মই নকং পাই ৱা বুলি। হ'ব আৰু কিমান পাৰ্থক্য কবি? হা, তাৰ মানে সপোনত সকলো সম্ভৱ আৰু দিঠকত সকলো অসম্ভৱ। বাৰু দে, আৰু প্ৰশ্ন উত্তৰ শিতানটো ইমানতে খতম কৰি দিম, ধ্বংস মাৰিছোং। এতিয়া যাওঁ আমি বানপানীৰ ওপৰত লিখা ৰচনাখনৰ মাজলৈ। কোনে আৰম্ভ কৰিবি? হৈ যাক, যোনে হ'লেও কৰক। এটা গানৰ যোগেদি আজি দেই, চিম্পুলকে। মজা, বঢ়িয়া। বানপানী বানপানী তই অসমৰ, বানপানী বানপানী তই মানুহৰ, বানপানী আহিলে হয় সকলো যে ধ্বংস, বানপানী কৰনো হয় গম নেপাওঁ বংশ। বানপানীটো হৈছে অসমৰ এটা ৰাষ্ট্ৰীয় সমস্যা। বানপানীয়ে এটা সময়ত, এটা ছিজনত অসমবাসী ৰাইজক জুৰুলা কৰি পেলায়। অসমত বিভিন্ন ধৰণৰ কাৰণৰ যোগেদি বানপানী হয়। তাৰে এটা প্ৰধান কাৰণ হৈছে বৰষুণ।
অসম হৈছে কৃষি প্ৰধান দেশ। কৃষিয়ে হৈছে অসমৰ মানুহৰ প্ৰধান জীৱিকা আৰু সেইবাবে কৃষিৰ বাবে শস্য খেতিৰ বাবে প্ৰয়োজন হয় বৰষুণ। এতিয়া বৰষুণ নহ'লেও নহয়, বৰষুণ নহ'লে খেতি নহ'ব আৰু বৰষুণ হ'লে বানপানী হ'ব। কথাটো পিছে ঠিকে কৈছ। হয় ছাৰ, এতিয়া যদি আমি খেতি কৰিব নোৱাৰো তেনেহ'লে খাম কি? আৰু যদি খেতি কৰিব লাগে অত্যাধিক বৰষুণে বানপানীৰ সৃষ্টি কৰে আৰু বানপানীয়ে কি কৰি পেলাই কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰে অসমবাসী ৰাইজ জ্ঞাত। সেয়েহে অতীতৰে পৰা আজি পৰ্যন্ত প্ৰশ্ন উত্থাপিত হৈ আছে, চৰকাৰে এই বানপানী সমস্যাটো সমাধান কৰিব নোৱাৰেনে? নোৱাৰিবও পাৰে, কাৰণ ব্ৰহ্মপুত্ৰ নদীয়েদি যি পানী উফন্দি আহে, অত্যাধিক বৰষুণে যি বানপানী সৃষ্টি কৰে, দ মাটিবিলাক পূৰণ কৰিব লাগিব, কিন্তু সেইটো সম্ভৱ নহয়। গতিকে বানপানী সমস্যা সমাধান অৰ্থাৎ যিসকল লোক বানপানী সমস্যাত ভুগি থাকে সেইসকলক যাতে সুন্দৰকৈ কোনো অসুবিধা নোহোৱাকৈ ৰেস্কিউ কৰি তোলাটোৱে হ'ব প্ৰধান কাম। সঁচাকে দেই ল'ৰাহঁত, আমাৰ ফালে বানপানী নহয় বুলিহে আমি বানপানী এই সমস্যাবিলাক কেনেকুৱা দুখ দুৰ্দশাৰ সৃষ্টি হয় ফিল কৰিব পৰা নাই। নহ'লে এতিয়া যেনেকৈ বহু ঠাইত নলবাৰী চাই ধুবুৰী ইফালে মাজুলী ক'ত কিমান বেছি বানপানী হয় সেইটো বাৰু আমি তেনেকৈ গম নেপাওঁ। তো আপোনালোকে গাইজ কমেণ্ট কৰি দিব। কিন্তু কথা এটাই, যোনে ভোগে সিহে গম পায় ইয়াৰ বিষাদ কেনেকুৱা। একদম সত্য কথা ক'লে দেই ছাৰ আপুনি। গাইজ কমেণ্ট কৰি দিব। আমাৰ চদিয়া ফালে কিন্তু তেনেকৈ বানপানী নহয়। আমাৰ ইয়াত বানপানী তেনেকৈ নহয় বাবে আমি সিমান এটা ফিল কৰিব পৰা নাই, কিন্তু আমি গম পাওঁ যিসকলে ভুগি আছে বা যিসকলে ভুগিব বহুত আৰু বহুত হয়তো ভাষাৰে বুজাই ক'ব নোৱাৰিম, আপোনালোকেও নোৱাৰিব। আৰুনো কিমান কম বানপানী আমি আগৰ পৰা দেখি আছো, কি হয় কি নহয় সকলোৱে জানে। ঠিক আছে দিয়ক, আৰু বেছি এক্সপ্লেইন নকৰো। বেয়াই লাগি যায় ন। দে তেনে বাৰু, তেনে যদি ক্লাছটো ইমানতে খতম কৰি দিওঁ, আৰম্ভণি গীতটো হ'লে নেপাহৰিবি। নেপাহৰো ছাৰ, দিয়ক তেনে গাইজ। বনে ধুৱা মাজুলীৰ দুখৰ সীমা নাই, প্ৰতিশ্ৰুতি দিয়া জানো ক'ৰবাত হেৰাই, খাটি খোৱা মানুহৰ জানো আশা নাই,